নমস্কাৰ এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত দিব বিচাৰিছো উজনি অসমৰ জাতীয় সংগঠনক ধমক শৃংখল চলিহাক ধমক শৃংখল চলিহাক ভাবুকি দি এতিয়া নিজেই আটক হল মুসাব্বিৰ আলী আহমেদ সাম্প্ৰদায়িক মন্তব্য কৰি এতিয়া আৰক্ষীৰ জালত পৰিছে এইগৰাকী সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুসাব্বিৰ আলী আহমেদ আৰু আৰক্ষীয়ে নিখাই উঠাই লৈ গৈছে এইগৰাকী সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাক আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ব্ৰেকিং নিউজ জনাইছো ডাঙৰ খবৰ এই মুহূৰ্তত শৃংখল চলিহাক ভাবুকি দি নিজেই আটক হল মুসাব্বিৰ আলী আহমেদ আৰক্ষীৰ জালত পৰিছে এইগৰাকী সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা সাম্প্ৰদায়িক মন্তব্য কৰি আৰক্ষীৰ জালত মুসাব্বিৰ আলী আহমেদ আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলাৰ সভাপতি মুসাব্বিৰক ইতিমধ্যে আটক কৰা হৈছে আৰু নিখাই আৰক্ষীয়ে আটক কৰে মুসাব্বিৰ আলী আহমেদক এটা ডাঙৰ খবৰ জনাইছো ব্ৰেকিং নিউজ এই মুহূৰ্তত শেহতীয়া পৰিস্থিতিক লৈ সাম্প্ৰদায়িক মন্তব্য কৰিছিল মুসাব্বিৰে আৰু সাম্প্ৰদায়িক মন্তব্য কৰিছিল মুসাব্বিৰে গৰিয়া মুছলমানকো কটু ভাষাৰে তাচ্ছিল্য কৰিছিল মুসাব্বিৰে গৰিয়া মুছলমানকো কটু ভাষাৰে তাচ্ছিল্য কৰা দেখিবলৈ পোৱা গৈছিল উচতনিমূলক মন্তব্য কৰাৰ বাবে তাৎক্ষণিকভাৱে নগাঁও আৰক্ষীয়ে এতিয়া উঠাই লৈ আহিছে বা আটক কৰিছে এইগৰাকী মুসাব্বিৰ আলী আহমেদক লগতে কৈছিল উজনিত মিয়াৰ ক্ষতি হলে দায়ী হ'ব শৃংখল চলিহা এই মন্তব্য কৰিছিল মুসাব্বিৰে শৃংখল চলিহাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগে বুলিও দাবী কৰিছিল মুসাব্বিৰ আলী আহমেদে কিন্তু হিতে বিপৰীত হৈছে শৃংখল চলিহাক ভাবুকি দি এতিয়া নিজেই আটক হৈছে মুসাব্বিৰ আলী আহমেদ সাম্প্ৰদায়িক মন্তব্য কৰি আৰক্ষীৰ জালত পৰা পৰিলক্ষিত হৈছে সাম্প্ৰদায়িক মন্তব্য কৰি আৰক্ষীৰ জালত পৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুসাব্বিৰ আলী আহমেদ আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলাৰ সভাপতি আছিল মুসাব্বিৰ আৰু তেখেত বৰ্তমান আৰক্ষীৰ জালত পৰিছে আমি কিছু দৃশ্যাংশ দেখুৱাইছো নিখাই আৰক্ষীয়ে আটক কৰি লৈ গৈছে দৃশ্যাংশ মন কৰক নিখাই নগাঁও আৰক্ষীয়ে উঠাই লৈ গৈছে আটক কৰি লৈ গৈছে এইগৰাকী মুসাব্বিৰ আলী আহমেদক আৰু শেহতীয়া পৰিস্থিতিক লৈ সাম্প্ৰদায়িক মন্তব্য বা উচতনিমূলক মন্তব্য দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে লগতে এইগৰাকী মুসাব্বিৰে কৈছিল যে উজনি অসমত যেনেদৰে জাতীয় সংগঠন বা শৃংখল চলিহাই মিয়াহঁতেও অভিযান চলাইছে আৰু তাত যদি মিয়াৰ ক্ষতি হয় বা হানি হয় তেনেহ'লে দায়ী হ'ব শৃংখল চলিহা উজনিৰ জাতীয় সংগঠন দায়ী হ'ব বুলি ভাবুকি দিছিল ধমক দিছিল আৰু শৃংখল চলিহাক শীঘ্ৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগে বুলিও দাবী কৰিছিল আৰু সমান্তৰালভাৱে কৈছিল যদি এনে পৰিস্থিতি হয় তেনেহ'লে আমি সকলো মিয়া একগোট হ'ম আৰু যুঁজি যাম যুদ্ধ কৰিম যুদ্ধ ঘোষণা কৰা পৰিলক্ষিত হৈছিল শৃংখল চলিহাৰ বিৰুদ্ধে উজনি অসমৰ জাতীয় সংগঠনৰ বিৰুদ্ধে এইগৰাকী মুসাব্বিৰ আলী আহমেদে আৰু তাৰ পাছতেই উচতনিমূলক মন্তব্য দিয়াৰ অপৰাধত এনেদৰে নিখাই নগাঁও আৰক্ষীয়ে উঠাই লৈ আহিছে আটক কৰিছে এইগৰাকী সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুসাব্বিৰ আলী আহমেদক আমি দৃশ্যাংশ দেখাইছো কিন্তু সমান্তৰালভাৱে এটা মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম ইয়াৰ পূৰ্বে উজনিৰ জাতীয় সংগঠনক লৈ শৃংখল চলিহাক লৈ এই সাম্প্ৰদায়িক পৰিস্থিতিক লৈ ঢিঙৰ কাণ্ডক লৈ শেহতীয়াভাৱে এইগৰাকী মুসাব্বিৰ আলী আহমেদে কি কৈছিল যি মন্তব্যৰ বাবে বা উচতনিমূলক মন্তব্যৰ বাবে এতিয়া আটক হ'বলগীয়া হৈছে মুসাব্বিৰ আলী আহমেদ তেখেতৰ মন্তব্য পূৰ্বৰ মন্তব্য আমি আগবঢ়োৱাৰ চেষ্টা কৰিম আমি পুনৰ উল্লেখ কৰিছো সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলাৰ সভাপতি মুসাব্বিৰক আটক কৰা হৈছে ইতিমধ্যে নিখাই আৰক্ষীয়ে উঠাই লৈ গৈছে নিখাই আৰক্ষীয়ে আটক কৰিছে মুসাব্বিৰ আলী আহমেদক সাম্প্ৰদায়িক মন্তব্য বা বিষবাস্প বিয়পোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পাছতে আটক হৈছে শেহতীয়া পৰিস্থিতিক লৈ সাম্প্ৰদায়িক মন্তব্য কৰিছিল মুসাব্বিৰ আলী আহমেদে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এইগৰাকী নেতা নগাঁও জিলাৰ সভাপতি আছিল গৰিয়া মুছলমানকো কটু ভাষাৰে তাচ্ছিল্য কৰিছিল তেখেতে কৈছিল যদিহে গৰিয়াসকলে জাতীয় সংগঠনৰ পক্ষত থিয় দিয়ে তেনেহ'লে তেখেতসকলৰ বিৰুদ্ধেও আমি মিয়া একগোট হৈ যুঁজি যাম বুলি এক প্ৰকাৰে যুদ্ধ ঘোষণা কৰিছিল আৰু তাৰ পাছতে দেখিবলৈ পোৱা গ'ল এইগৰাকী মুসাব্বিৰক ইতিমধ্যে আটক কৰা হৈছে আমি পুনৰবাৰ যদি সম্ভৱ হয় মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম দৃশ্যাংশ দেখুৱাইছোঁ নিখাই নগাঁও আৰক্ষীয়ে উঠাই লৈ গৈছে আৰু পুনৰবাৰ আমি এইগৰাকী মুসাব্বিৰ আলী আহমেদে উজনি অসমৰ জাতীয় সংগঠন লগতে শৃংখল চলিহাক লৈ ঢিঙৰ কাণ্ডৰ সন্দৰ্ভত সাম্প্ৰদায়িক কি মন্তব্য কৰিছিল সেই মন্তব্য আছে মন্তব্য আগবঢ়াইছে আপোনালোকে পৰিৱেশন কৰিছে আমি এটা কথা স্পষ্টতে আমি কেতিয়াও অসম অঞ্চলৰ
পাইছোঁ